My dear viewers and learners, welcome, নমস্কাৰ। চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত পাৰ্ট 3 ভগ্নাংশ ইয়াৰ আগৰ ভিডিঅ'ত 50 পেজলৈকে বুজোৱা হৈছিল। এই পেজৰ পৰা আমি 51 পেজৰ পৰা শিকিম। ইয়াত আছে বৰ্গাকৃতি কাগজে কিলাৰ কাষত দিয়া ধৰণে ৰং কৰা আছে। এতিয়া কাগজ কিলাৰ চাই তলৰ উত্তৰবোৰ লিখা আহা। মুঠ কিমান অংক হালধীয়া ৰং কৰা হৈছে? হালধীয়া ৰং কিমান? 1 2 3। তাৰমানে কেইটা অংক আছিলে? 1 2 3 4 5 6 7 8 9। তেতিয়া মুঠ কিমান অংক হালধীয়া ৰং কৰা হৈছে? তাৰমানে কেইটা আছিলে? 9টা। 9 ভাগত 3। আৰু মুঠ কিমান অংকত ৰঙা ৰং কৰা হৈছে? 1 2 3 4। 9 ভাগৰ 4। মুঠ কিমান অংক নীলা ৰং কৰা হৈছে? নীলা 1 2। তাৰমানে 9 ভাগৰ 2 অংকত। ইয়াৰ যে তলত দিয়া তালিকাখনৰ বাওঁফালৰ ছবি ৰং কৰা অংকবোৰৰ ভগ্নাংশত লিখা। বাওঁফালৰ ৰং কৰা মুঠ অংক চাই সোঁফালৰ ছবিত ৰং কৰা আৰু খালী ঘৰত ভগ্নাংশটো লিখা। ইয়াত এইদৰে দিছে, যেনেকৈ এইটো 3 ভাগৰ 1 অংক, এইটো 1 2 3 ভাগৰ 1 অংক। তাৰমানে কি হ'ল? এইটো হ'ল 3 ভাগৰ 2 অংক। ইয়াত কি আছে? 1 2 3 4 4 ভাগৰ 1 অংক। 1 2 3 4 4 ভাগৰ 1 অংক। 1 2 3 4 4 ভাগৰ 1 অংক। এইটোত কি হ'ব? কেইটা ভাগ হ'ব? 1 2 3। 3 ভাগত ৰং কৰিব লাগিব। যিকোনো 3 ভাগত ৰং কৰি দিবা। ইয়াত ৰং কৰি দিবা। তাৰমানে কি লিখিম আমি? 4 ভাগৰ 3। 3টা অংকত ৰং কৰি দিবা। এইটো চোৱা, ইয়াত কি দিছে? কেইটা ভাগ আছে? 1 2 3 4 5 6 7 8টা। 8 ভাগৰ 1 অংক। ইয়াতো 8 ভাগৰ 1 অংক। 8 ভাগৰ 1 অংক। 8 ভাগৰ 1 অংক। 8 ভাগৰ 1 অংক। এতিয়া ৰং কৰিবলৈ কেইটা? 1 2 3 4 5। 5টা ঘৰত ৰং কৰি দিবা। ধৰা 1 2 3 4 5টা ঘৰত ৰং কৰি দিবা। তেনে কি হ'ব? 8 ভাগৰ 5 অংক। 5টাত ৰং কৰি দিবা। ইয়াত সমান জোখৰ 4টা বৃত্তাকৃতি লৈ প্ৰতিটো ছবিত দেখুওৱা ধৰণে ভাগ কৰি ৰং কৰা হ'ল। ৰং কৰা অংশবোৰ মন কৰাচোন। প্ৰতিটো চিত্ৰৰ ৰং কৰা অংশ সমান হৈছেনে? এটা আধা 2 ভাগৰ 1। এইটো 4 ভাগৰ 2 অংক। 1 2 3 4। এইটো 1 2 3 4 5 6 6 ভাগৰ 3 অংক। এইটোত 1 2 3 4 5 6 7 8। 8 ভাগৰ কেই অংক? 4 অংক। কিন্তু প্ৰতিটো ভাগৰ সমানেই আছে যে এইটো ইমান আধা ইমানটোৱেই ৰং কৰা আছে, ইমানটোৱেই ৰং কৰা আছে। তাৰমানে প্ৰতিটো চিত্ৰৰ ৰং কৰা অংশ সমান। তাৰমানে 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 6 ভাগৰ 3 সমান 8 ভাগৰ 4। এটা সমান। ওপৰত দেখুওৱা ধৰণে তলৰ চিত্ৰবোৰ ৰং কৰি সমান ভগ্নাংশবোৰ লিখা। সমান ভগ্নাংশ লিখিব গৈছে। যেনেকৈ ইয়াত 1 2 3 4 5। 5 ভাগৰ 1 অংক। ইয়াত কিমান আছে? 1 2 3 4 5 6 7 8 9 10। 10 ভাগৰ কেই অংক? 2 অংক। এইটো সমান, একেই যে সমান। এতিয়াত কিমান আছে? 2 ভাগৰ 1 অংক। এতিয়া আমি কি কৰিম? এই দুটা ঘৰত ৰং কৰি দিম। এইটো কি হ'ব? 4 ভাগৰ কিমান হ'ব? 2 অংক। এই দুটা ঘৰত ৰং কৰি দিব লাগিব। ইয়াত কেইটা ঘৰ আছে? 1 2 3 4 8টা আছে। তাৰমানে 8 ভাগৰ কিমান অংকত ৰং কৰিব লাগিব? এইটো সমান হ'বলৈ কিমান? 1 2 3 4 1 2 3 4 এই 4টাত ৰং কৰিব লাগিব। 8 ভাগৰ 4 অংক। তাৰমানে এইকেইটা সমান ভগ্নাংশ। ইয়াত আমি কি দেখিছোঁ? ইয়াত কি হৈছে? এইটো সমান বুলি কৈছে। তাৰমানে এইটো 1 2 3। এতিয়া আমি কি কৰিম? 3 ভাগৰ 1 অংক। তাৰমানে এটা অংকত ৰং কৰি দিব লাগিব। তো এইটো কি হ'ল? 1 2 3 4 5 6। এইটো সমান কি হ'ব? 6 ভাগৰ 2 অংক। এইটো সমান ভগ্নাংশ। ইয়াত দিছে কৰোৱা। সমানৰ সোঁফালে থকা ছবিবোৰ এনেভাৱে ৰং কৰা যাতে সমানৰ বাওঁফালে ছবিৰ ৰং কৰা অংশৰ সৈতে সমান হয়। লগতে তলৰ বাকচত ৰং কৰা অংশটোৰ ভগ্নাংশ লিখা। এতিয়া এই দুটা ৰং কৰিছে। তাৰমানে কি হ'ব? এইটো আছে 1 2 3 4। 4 ভাগৰ 2। ইয়াতকৈ এইটো আমি এইটো ৰং কৰিব লাগিব। কেইটা অংক আছে? 1 2 3 4 8টা। 8 ভাগৰ কিমান হ'ব? 4। এইটোত 1 2 3 4 5 6 7 8। 8 ভাগৰ কেই অংকত ৰং কৰা আছে? 2 অংক। তো আমি এইটো কি কৰিম? 8 ভাগৰ 2 অংকত তো আমি ইয়াত কেই ঘৰ আছে? 1 2 3 4। তো কি কৰিম আমি? 4 ভাগৰ 1 অংকত ৰং কৰিলেও সমান হ'ব। ঠিক সেইদৰে ইয়াত 1 2 3 4। 4 ভাগৰ কিমানত ৰং কৰা আছে? 2 ভাগ। তো এইটো আমি কি কৰিম? 2 ভাগৰ 1 অংক সমান হয়। মানে যিকোনো এটাত ৰং কৰি দিবা এটা অংকত। ইয়াত আছে 1 2 3 4। 4 ভাগৰ
2 অংকত ৰং কৰা আছে। তো আমি 2 অংকত কি কৰিম আমি যিকোনো এনেকৈ কি কৰিম আমি ইয়াত এইটো ভাগ আছে তো তুমি কেইটা ভাগ কৰিব লাগিব ধৰা এই বস্তুটো ৰং কৰি দিলা এই বস্তুটো ৰং কৰি দিলা কেইটা ভাগ কৰিলে 1 2 3 4 আৰু মুঠ ভাগ কেইটা আছে 1 2 3 4 5 6 7 8 তাৰমানে 8 ভাগৰ 4 4টাত ৰং কৰিব এইটো ৰং কৰিব এইটো তলৰ সজ্জাটোৰ প্ৰতিটো অংশ ভগ্নাংশ লিখা এইটো সম্পূৰ্ণটো 1 এইটো 2 ভাগৰ 1 এইটো 1 2 3 এইটো কি হ'ব 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 1 এইটো 1 2 3 4 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 এইটো 1 2 3 4 5 5 ভাগৰ 1 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 এইটো 1 2 3 4 5 6 6 ভাগৰ 1 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 সমান। Thanks for watching. Stay connected. Thank you so much.